নমস্কাৰ সকলোকে এজ এ টিউটৰিয়েল ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ এডিআৰই 3.0ৰ সম্পৰ্কত আজি প্ৰথমটো ভিডিঅ' যিটো ভিডিঅ'ত মই পেপাৰ কোড এণ্ড কোৱালিফিকেশ্যনৰ সম্পৰ্কত আলোচনা কৰিম কাৰণ এনেকুৱা বহুত ষ্টুডেণ্টছ বা মই ব্যক্তিক লগ পাইছোঁ যে গ্ৰেড 4 এক্সাম দিব বা গ্ৰেড 3 এক্সাম দিব কিন্তু পেপাৰ কোড কোনটো হয় যেটো এডিআৰই বুলি ক'লে তাতে 5খন পেপাৰ আহে তাতে পেপাৰ 1 পেপাৰ 2 পেপাৰ 3 পেপাৰ 4 এণ্ড পেপাৰ 5 এনেধৰণে থাকে সো যেহেতু সনাগত সময়ত এডিআৰই 3.0ৰ এডভাৰটাইজ দিব আৰু সেই এডভাৰটাইজৰ কাৰণে বা এই পৰীক্ষাৰ কাৰণে বহুতে এতিয়াৰ পৰা প্ৰস্তুতি বা প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিছে সো যদি কোনোবাই যদি এডিআৰই গ্ৰেড 4 এক্সাম দিব বিচাৰে তেতিয়াহ'লে কোনটো প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰটো চাব পেপাৰ 1 চাবনে পেপাৰ 2 চাবনে পেপাৰ 3 চাবনে পেপাৰ 4 চাবনে পেপাৰ 5 চাব কাৰণ এই সম্পৰ্কত বহুতৰ কনফিউজ আছে যে কোনটো পেপাৰ কোনটো এক্সামটোৰ আছিলে সো মই ইয়াত এটা পোষ্টাৰ বুলি কৈছোঁ এটা পোষ্টাৰ বা এখন পোষ্টাৰ লগাই দিছোঁ আৰু এখন পোষ্টাৰতে মই লিখি দিছোঁ ইয়াতে যিসকল এডিআৰই গ্ৰেড 4 এক্সাম দিব তোমাৰ 8 পাছৰ এক্সাম একেদকলে পঢ়িব লাগিব পেপাৰ 1 য'ত মই লিখিছোঁ পেপাৰ কোড বুলি পেপাৰ 1 এইটো 8 ষ্টেণ্ডাৰ্ড লেভেলৰ কিনিয়ে দিব লাগিব যিসকলে 8 পাছ কৰিছে বা 8 পাছৰ এডিআৰই এক্সাম দিম বুলি ভাবি আছে বা প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিছে বা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ যদি ৱেবছাইটৰ পৰা ডাউনলোড কৰি পেলাই পঢ়িব বিচাৰে তেতিয়াহ'লে এই পেপাৰ 1খন চাব কাৰণ তাতে পেপাৰ 1 পেপাৰ 2 পেপাৰ 3 4 5 থাকিব সো কনফিউজ নহব পেপাৰ 1খন আপোনালোকে চাব কাৰণ এনেকুৱা বহুত ব্যক্তি পাইছোঁ যিয়ে মোক যোগাযোগ কৰে যে এডিআৰই গ্ৰেড 4ৰ এক্সামৰ যিখিনি পেপাৰ আছে এইটো দেখোন বহুত টান কুৱেশ্যন আহিছে দেখোন একেতে মানে গ্ৰেড 4ৰটো নাচাই গ্ৰেজুৱেট লেভেলৰ চাই বা গ্ৰেড পেপাৰ 1 পেপাৰ 3 বা পেপাৰ 4 চাই কাৰণে এইটো বহুত ক্ৰিটিকেল পায় বা কুৱেশ্যন লেভেলটো হাই পায় সো এই কথাটো মনত ৰাখিব তাৰপিছত যিসকল গ্ৰেড 4 এক্সামে দিব কিন্তু কোৱালিফিকেশ্যনটো 10 পাছ হয় বা 12 পাছৰ পৰাও দিব পাৰে গ্ৰেড 4ৰ এটা এক্সাম আছে আৰু এইখিনি বা তেনে কেণ্ডিডেটসকলে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন যদি চাম বুলি ভাবিছে তেতিয়াহ'লে পেপাৰ 2 চাব লাগিব আৰু এডিআৰই গ্ৰেড 4ৰ যিখিনি পেপাৰ আহিব তাতে 35টা কুৱেশ্যন থাকিব আৰু 35 নম্বৰ থাকে পাৰ কুৱেশ্যন 1 মাৰ্ককৈ থাকে আৰু যিসকলে তোমাৰ 12 ষ্টেণ্ডাৰ্ড হায়াৰ ছেকেণ্ডাৰী পাষ্ট গ্ৰেড 3 দিব বিচাৰিছে তেতিয়াহ'লে পেপাৰ 3খন চাব লাগিব আৰু যিসকল গ্ৰেজুৱেট লেভেলৰ হয় তেখেতসকলে বা গ্ৰেজুৱেট লেভেলৰ বা গ্ৰেজুৱেট উইথ কম্পিউটাৰৰ তেতিয়াহ'লে একেদকলে পেপাৰ 4 চাব লাগিব পেপাৰ 4 অ'কে এতিয়া পেপাৰ 3 পেপাৰ 1 পেপাৰ 2 পেপাৰ 3 লৈকে পালোঁ পেপাৰ 4ত গ্ৰেজুৱেট লেভেলৰ কিনি হ'ব ইয়াতে গ্ৰেড 3ও কেইটা লেভেল থাকে তোমাৰ 3টা লেভেল থাকে এইটো এটা গ্ৰেজুৱেট লেভেলৰ থাকে এটা তোমাৰ ড্ৰাইভাৰৰ কাৰণে থাকে আৰু এটা কিহৰ কাৰণে থাকিব তোমাৰ 12 ষ্টেণ্ডাৰ্ডৰ কাৰণে থাকিব আৰু যিসকলৰ ড্ৰাইভাৰ LMB আছে বা ড্ৰাইভিং লাইচেঞ্চ আছে সো একেদকলে দিব লাগিব পেপাৰ 5 য'ত নেকি ড্ৰাইভাৰসকলৰ কাৰণে এডভাৰটাইজ কৰা হয় ইয়াতে বহুতে ভাবিব পাৰে ড্ৰাইভাৰসকল গ্ৰেড 4ৰ জব গ্ৰেড 4ৰ হয় নেকি তেনেকুৱা নহয় ড্ৰাইভাৰসকলৰ গ্ৰেড 3ৰে হয় জাষ্ট অলপমান গ্ৰেড 4 আৰু গ্ৰেড 3ৰ যিখিনি গ্ৰেড পে আছে সেইখিনি অলপ ডিফাৰেঞ্চ হয় এতিয়া আপোনালোকে জানে নাজানিবও পাৰে কাৰণ বহুতে নতুনকৈ এবাৰ এক্সাম দিব যে এডিআৰই 2.0ত গ্ৰেড 3 আৰু গ্ৰেড 4ৰ কাৰণে ক্লাছ কণ্টিনিউ কৰিছিলোঁ যথেষ্ট আপোনালোকে যদি চাই তাতে এডিআৰই ক্লাছেছ বাই এজ এ টিউটৰিয়েল বুলি ক'লে আপোনালোকে গম পাব যে আমাৰ ক্লাছেছ কিমান দিয়া আছে বা পেটাৰ্ণটো কেনেধৰণে দিয়া হৈছিলে আৰু আপোনালোকে কমেণ্টবিলাকো চেক কৰিব পাৰে আমাৰ পঢ়োৱা বা আমি টিচিং কৰা কুৱেশ্যন পেটাৰ্ণটোৰ লগত কিমান মিল আছে সেইখিনি ফিডবেক অলৰেডি দি আছে বা মোৰ ফেচবুক একাউণ্টখিনিও চাব পাৰে কিমানে কোৱালিফাইড কৰিছে আছাম পুলিচৰ পৰা ধৰি এডিআৰই ইত্যাদি কৰে সো ইয়াতে বেছি নকওঁ কাৰণ
কথা কমকৈ কৈ আমি কাম বেছিকৈ কৰিব লাগে চ' কণ্টিনিউ ফ'কাছ কৰি থাকক আমিও সাজু আছোঁ ADRE 3.0 কাৰণে যেতিয়া এডভাৰটাইজ আউট হ'ব এইদিনাৰ পৰা আমিও কণ্টিনিউ ক্লাছ ষ্টাৰ্ট কৰিম চ' এইখিনি ক'লোঁ আৰু সেইখিনি মনত ৰাখিব পাহৰি নাযাব থেংক ইউ ছ' মাষ্ট